কামৰূপ জিলাৰ চাংহাৰীৰ নোয়াপাৰাৰ নাথচুপাত অৱস্থিত এখন অনেষ্টি ফাউণ্ডেশ্যন নামৰ নিচা মুক্তি কেন্দ্ৰ। নিচাসক্তসকলৰ বাবে বৰ্তমান আশাৰ ৰেঙনি হৈ পৰিছে এই নিচা মুক্তি কেন্দ্ৰটি। সুদীৰ্ঘ 4 বছৰ ধৰি এই সংস্থাটোৱে নিচাসক্তসকলক মনোবৈজ্ঞানিকসকলৰ দ্বাৰা দি আহিছে বিভিন্ন পৰামৰ্শ। ইতিমধ্যে বহুতো যুৱকে নিচাৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। সংস্থাটোৰ লগত জড়িত আছে 2জনকৈ মনোবৈজ্ঞানিকৰ বিপৰীতে আছে এগৰাকী নাৰ্ছ। প্ৰতিদিনেই ভৰ্তি হৈ থকা নিচাসক্ত যুৱকসকলক অভিজ্ঞ মনোবৈজ্ঞানিকসকলৰ দ্বাৰা বিভিন্ন দিশত দিয়া হয় পৰামৰ্শ। ইয়াতকৈ ডাঙৰ কথা এই যে সংস্থাটোৰ স্বত্বাধিকাৰী মহম্মদ ইমৰান হুছেইন এটা সময়ত নিজেই আছিল এজন ড্ৰাগছ আসক্ত। বৰ্তমান নিচাৰ পৰা আৰোগ্য লাভ কৰি অসমখনক এখন নিচামুক্ত সমাজ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ চলাইছে এই প্ৰচেষ্টা। যিটো সময়ত নিচাৰ কাৰণে দুৰ্ঘটনা তথা বিভিন্ন অপৰাধজনিত কাৰ্যকলাপ সংঘটিত হৈ আহিছে, সেই সময়তে ইমৰান হুছেইনৰ দৰে যুৱকজনে নিচাসক্তসকলৰ বাবে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি। মোৰ নাম মহম্মদ ইমৰান হুছেইন। আপোনাৰ এই ফাউণ্ডেশ্যনটো মানে কিমান বছৰ হ'ল ইয়াত? বৰ্তমান 4 বছৰ ৰানিং চলি আছে। 4 বছৰ হয়। ইয়াত মানে ফেচিলিটি কি কি আছে আপোনালোকৰ ইয়াত? ইয়াতে ফেচিলিটি মানে আমি ড্ৰাগ এডিক্ট, এলকহলিক আমি পেচেণ্ট যদি আমাৰ ঘৰৰ পৰা পেচেণ্ট এনেকৈ মানে ঘৰৰ পৰা ইনফৰ্ম কৰে, আমি পেচেণ্টজন এনেকৈ লৈ আহোঁ ঘৰৰ পৰা আনি আমি ট্ৰিটমেণ্টত প্ৰথম ফাৰ্ষ্ট ডিটক্সিফিকেশ্যন চলে, পেচেণ্টজন দিয়া হয়। মানে ডক্টৰ থাকে আমাৰ চাইকেট্ৰিক, তেখেতে মানে মেডিচিনখিনি প্ৰেছক্ৰাইব কৰে। তাৰপিছত মেডিচিনখিনি আমাৰ নাৰ্ছ আছে, সময়ত মানে নাৰ্ছে মেডিচিনখিনি দিয়ে। এনেই আপোনালোকৰ ইয়াত ডক্টৰ কেইজন আছে? ডক্টৰ 2জন আছে, নাৰ্ছ এজন আছে আৰু চাইক'লজিষ্ট মেম এজনী আছে। কাউন্সেলিং হয় ডেইলি? কাউন্সেলিং ডেইলি হয়, প্ৰতিদিনে হয়। কি কি আপোনালোকৰ ইয়াত হেৰি কৰে, আপোনাৰ গেমিঙৰ পৰা আদি কৰি কি কি আছে? আমাৰ এটা শ্বিডিউল টাইম থাকে। মৰ্ণিং আমি 7:30 বজাত ৱেক আপ হয়, ল'ৰাবিলাকক উঠাই দিয়া হয়। তো 7:30 বজাৰ পৰা মানে নাইটত 10:30লৈকে থাকে আৰু শ্বিডিউলটো। গোটেইখিনি আমাৰ টাইম মতে হয়, খোৱা লোৱা বা গেমিং টাইম বা গানৰ গোটেইখিনি আমাৰ টাইম শ্বিডিউল লৈ হয়। ইয়াত মানে আপোনালোকৰ বেলেগ আৰু অন্য কিবা সুবিধা? অন্য সুবিধা সেনেকৈ আমি পোৱা নাই। সেইটো আমাৰ চৰকাৰৰ ফালেও একো নাই। কিমানজন আছে ইয়াত ল'ৰা? ইয়াতে এতিয়া বৰ্তমান পেচেণ্ট ধৰি গোটেই মিলি 20+ হ'ব। 20+? হয়। বিভিন্ন অঞ্চলৰ হয়। অকল মানে আপোনাৰ চাংচাৰী অঞ্চলৰে নে বিভিন্ন অঞ্চল? হয়, গোটেইখিনিৰে আছে। যথেষ্ট সঁহাৰি পাইছে? যথেষ্ট সঁহাৰি মানে এনেকুৱা গোটেইখিনি সঁহাৰি বুলি কওঁতে যথেষ্ট সেনেকুৱা নহয়, মানে চৰকাৰৰ ফালৰ পৰা একো নাই। আমাৰ NGO হয়তো আমাৰ, তো নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন সেনেকুৱা নাথাকে। তো গোটেইখিনি আমাৰ পেচেণ্টৰ পৰা এটা আমাক ভিজিট লোৱা হয়। আৰু একচুৱেলি কি হয়, কিছুমান গাৰ্জেন এনেকুৱা মানে থাকে য'ত নেকি একো কৰিবও নোৱাৰে, দিবও নোৱাৰে। তো ল'ৰাজনৰো ভাল হ'ব ইচ্ছা থাকে। সেইটো হিচাপত আৰু এতিয়া ল'ৰাজনকো ভাল কৰিব লাগিব, যিহেতুকে আমাৰ সমাজখন বেয়াৰ ফালে যাই আছে। আৰু আমাৰো এটা কি সপোন, এখন নিচামুক্ত সমাজ গঢ়াৰ সপোন আমাৰ, সেইটো লৈ আমি কাম কৰি আছোঁ। ইয়াত মানে কিমান দিনৰ হেৰি কৰিলে মানে ইয়াত পুৰা ইমপ্ৰুভ হয় পেচেণ্ট? 3 month to 4 month, 3 মাহ আমি ট্ৰিটমেণ্টত ৰাখোঁ ল'ৰাজনক আৰু 1 month অবজাৰ্ভেশ্যনত ৰাখোঁ। যথেষ্ট মানে এতিয়ালৈ সুস্থ হৈ আহিছে পেচেণ্ট? এতিয়ালৈকেতো ধৰি লওঁ 70+ আপডেট হৈছে ল'ৰা। এতিয়া আপোনালোকৰ ভৱিষ্যতৰ পৰিকল্পনা কি আছে এইখনৰ ওপৰত? এইখনৰ ওপৰত মানে কি আৰু ধৰি লওঁ অলপ যদি সহায় সাহৰি কৰে, এনেকৈ ভাবিছোঁ আৰু এনেকৈ ধৰি লওঁ চলাই যাম এই অনুষ্ঠানটো। এতিয়া দৰিদ্ৰ সীমাৰ তলত কিবা সুবিধা আছে নেকি? এতিয়া সুবিধা মানে এনেকুৱাতো চৰকাৰৰ ফালৰ পৰা সুবিধা একো নাই। এতিয়া সেইখিনি ল'ৰাকো চাব লাগিব, যিহেতুকে ছাফাৰিং এডিক্ট। আজিৰ দিনত যিবিলাক ক্ৰাইম হৈ আছে, সেই ক্ৰাইমবিলাকতো এতিয়া উপায় নাই, সিহঁতৰ গাতো এইটো আমাৰ এডিকশ্যন হ'ল ডিজিজ, এইটো আমি বেমাৰ বুলি
আমাৰ হেৰি হয় তো যেতিয়া এটা নিচাৰীয়ে নিচা কৰে তো যেতিয়া মানে উপায়বিহীন হয় তেতিয়া চোৰ কৰিব লগা বাধ্য হয় মানে সি এনেকুৱা এটা পৰিস্থিতি য'ত নেকি চোৰ নকৰিলে তাৰ নিজৰ জীৱনটোৰ কথা আহি পৰে যেতিয়া টাৰ্কিত থাকে সি উইথড্ৰলত থাকে আমি একচুৱেলি উইথড্ৰল বুলি কওঁ যেতিয়া উইথড্ৰলত থাকে ল'ৰাজনে মানে এনেকুৱা বেয়া কামত লিপ্ত হয় উপায় নাই কৰিবই লাগিব সি আৰু তাৰ সেই বস্তুটো মিলাবৰ কাৰণে তো সি সেইখিনি আৰু উপায় নাই সেইখিনি তাৰ মাথাত নাহে যে এইটো বেয়া কাম আৰু ভাল বেয়া সেই বস্তুটো সেইখিনি সময়ত বুজি নাপায় যেতিয়া এটা সময় হৈ যায় ল'ৰাজনে বুজি পায় যে মই বেয়া কাম কৰি আছিলোঁ বেয়া হৈ আছিল মোৰ লগত এতিয়া যেতুকে এটা ভাল ৰাস্তা পাইছোঁ তো এটা চেষ্টা কৰে ল'ৰাবিলাকো সেনেকুৱা ভাল হ'ব চবৰে ইচ্ছা থাকে কিন্তু চবে সুবিধা নাপায় সেনেকৈ কোন ঠাইত অৱস্থিত এইটো আমাৰ চাংচাৰী চাংচাৰীৰ পৰা কিমান চাংচাৰীৰ পৰা আপোনাৰ ধৰি লওক নাটচুবা বুলি কয় এইখিনি তো আমাৰ যোগাযোগৰ নম্বৰ আছে কণ্টেক্ট কৰিলে পাই যাব এতিয়া আপোনালোকে কি ক'ব শেষত পেচেণ্টসকলক কি ক'ব আপোনালোকে ভাল হ'ব কওকচোন মানে ধৰি লওক যিমানখিনি ল'ৰা বাহিৰত এনেকৈ আছে বা আজিৰ দিনত মানে ট্ৰিটমেণ্টটো পোৱা নাই বা ট্ৰিটমেণ্ট দিব পৰা হেৰি নাই ঘৰৰ পৰা বা যোনে ভাবি আছে আমি ট্ৰিটমেণ্ট ল'ম তো যদি সেনেকুৱা পোৱা নাই আমাৰ এইটো চেনেলৰ জৰিয়তে আমি তেওঁলোকক মানে ইনভাইট কৰোঁ যে ইয়াতে নাম্বাৰ থাকিব তো এই নাম্বাৰত যোগাযোগ কৰিলে আমাৰ লগত আমি নিশ্চয় চিন্তা কৰিম আমি কিবা এটা ব্যৱস্থা কৰিম মানে এইখন খুলিম বুলি কিয় মানে মনত কিয় মানে কিয় হ'ল আপোনাৰ তো মই নিজে এজন ড্ৰাগ এডিক্ট আছিলোঁ ৰিকভাৰিং ড্ৰাগ এডিক্ট তো মই এইটো আজি নিচাহৰ এৰিব মোৰ 5 বছৰ আৰু মই নিচা কৰিছিলোঁ আজি 5 বছৰ আগত মানে মোৰো এটা এনেকুৱা লাইফ আছিল যে মই বিনা নিচাহত পাৰা নাছিলোঁ থাকিবৰ কাৰণে য'ত নেকি মোক নিচা লাগিবই এনেকুৱা আছিল তো সেই নিচাহৰ জগতখন মানে থাকি তো ঘৰৰ মানুহে কিছুমান সময়ত হেৰি হৈ গৈছিল মোৰো কিছুমান ডিপ্ৰেশ্যনত পৰি গৈছিলোঁ কিমান আৰু নিচা কৰিম কিমান আৰু কি কৰিম এনেকৈ ট্ৰিটমেণ্ট ল'লোঁ মই ৰিহেব চেণ্টাৰত তো ট্ৰিটমেণ্ট লৈ মই বুজি পালোঁ যে মোৰ সঁচাই মই কি কৰি আছিলোঁ ইমান দিনে মই এখন অন্ধ জগতত সোমাই আছিলোঁ মই যেতিয়া নিজক চিনি পালোঁ যেতিয়া নিজক চিনি পোৱাৰ পিছত ভাবিলোঁ যে মই এনেকুৱা এটা অনুষ্ঠানৰ লগত যদি জড়িত থাকোঁ তো নিশ্চয় মোৰো ভাল হ'ব আৰু মোৰ লগত 4জন ভাই বন্ধু মোৰ ভাল হ'ব সেইটো চিন্তাক লৈ এই মানে অৰ্গেনাইজেশ্যনটো কৰা হৈছে এতিয়া আৰ্থিকভাৱে যথেষ্ট মানে চৰকাৰৰ ফালৰ পৰা সুবিধা পোৱা নাই চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা পোৱা নাই আপুনি চৰকাৰক কি মানে চৰকাৰৰ ফালৰ পৰা চৰকাৰক এটাই আহ্বান যে ধৰি লওক আমাৰ যিমানখিনি ধৰি লওক ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে তো তেওঁলোক অলপমান সাহায্য দিলে ভাল হয় সেইটোৱে আৰু ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম